নমস্কাৰ পোহৰ লাইভেটৰ সমূহ দৰ্শকক মই কৰবিয়া আপোনালোকৰ প্ৰিয় অনুষ্ঠান ঘৰে ঘৰে বাস্তুশাস্ত্ৰলৈ স্বাগতম জনাইছোঁ আপোনালোকৰ সমস্যাসমূহ আমি লিখি ৰাখিছোঁ আৰু আপোনালোকৰ সমস্যাসমূহৰ সমাধান দিবলৈ আপোনালোকৰ প্ৰিয় বাস্তুবিদ অৰ্পণ দত্তক আজিও আমাৰ ষ্টুডিঅ' মজিয়াত তেওঁ উপস্থিত আছে সকলোৰে সমস্যাৰ সমাধান হওক সকলো উপকৃত হওক আৰু সকলোৰে জীৱনটো সুখময় হওক তাৰে কামনা কৰি আজি অনুষ্ঠান আৰম্ভ কৰিছোঁ প্ৰথমে অৰ্পণ দা আপোনাক স্বাগতম আৰু সুপ্ৰভাত জনাইছোঁ হয় দৰ্শকসকলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া আগে আমি আজি তেওঁলোকৰ দৰে কিছুমান প্ৰশ্ন আমালৈ আহে বা আমি এটা বিষয় হিচাপে নিৰ্বাচন যিটো কৰোঁ আজি তাৰ বিষয়টো হৈছে যে আমি সকলোৱে শাৰীৰিক যতনৰ ক্ষেত্ৰত এতিয়া সজাগ আৰু সচেতন হৈছোঁ যে চাৰিওফালে আমাৰ যিহেতু অসুখ বিসুখ বা বেমাৰ আজাৰসমূহ বাঢ়িবলৈ ধৰিছে স্বাস্থ্য সচেতন হৈছে সকলো লোক আৰু ঘৰতে প্ৰায় সকলোৱে এতিয়া জিম বা অভ্যাস কৰিবলৈ লৈছে তাৰ বাবে ঘৰতে তেওঁলোকে জিমৰো ব্যৱস্থা কৰিছে অনুশীলনৰ বাবে সেই জিমসমূহৰ বাবে যিসমূহ যন্ত্ৰপাতি বুলি কৈছোঁ তেওঁলোকৰ প্ৰয়োজন থাকে সকলো এটা ৰুমত তেওঁলোকক লোৱা দেখা যায় তেনেধৰণে আমি কোনটো দিশে কেনেধৰণে ৰাখিব লাগে আৰু যদি সঠিক দিশ নিৰ্বাচনত আমাৰ ভুল হয় তেতিয়া কেনেধৰণে বাস্তুৱে আমাক অপকাৰ কৰিব পাৰে প্ৰথমতে মই আপোনাক কওঁ ঘৰত আমাৰ জিম এটা খুব দৰকাৰ হয় আৰু যদি আমাৰ জিমো নাই কিন্তু অলপ মৰ্নিং ৱাক বা ইভিনিং ৱাক কৰিব লাগে হয় কাৰণ জিমটো সকলোৰে ঘৰত সম্ভৱ নহয় হয় আৰু কিন্তু জিম ইকুইপমেণ্টছ ধৰক আপোনাৰ ডাম্বেলছে হওক বা চাইক্লিং এখনে হওক বা ট্ৰেডমিল এখনে হওক আমাৰ সকলোৰে ঘৰত থাকে তাৰ ৰখাৰ দিশকেইটা হ'ল আমি সকলো দিশত ৰাখিব পাৰোঁ কিন্তু বেষ্ট দিশকেইটা হ'ল উত্তৰ পশ্চিম আৰু দক্ষিণ পূব আৰু দক্ষিণৰ মাজৰ দিশখন দক্ষিণ পূব আৰু দক্ষিণৰ মাজৰ দিশখন সেইখন আমাৰ পাৱাৰ এণ্ড কনফিডেন্সৰ জেগা আৰু যিহেতুকে দক্ষিণ পূব বুলি ক'লে আমি সকলোৱে জানো যে দক্ষিণ পূবটো আমাৰ অগ্নিৰ দিশ জিম তাত কৰাটো খুব ভাল দক্ষিণ পূবৰ পৰা দক্ষিণলৈকে জিম কৰাটো খুব ভাল কাৰণ অগ্নিৰ দিশত যদি আমি জিম কৰোঁ মানে আমি অগ্নিটো ভাল হয় আমাৰ স্বাস্থ্য ভাল হয় কিন্তু তাত আমাৰ মাজত এটা ভুল হৈ যাব পাৰে সেইটো হ'ল জিম ইকুইপমেণ্টছখিনি আমাৰ ব্লেক কালাৰ থাকে ধৰক আমি যিখন বেঞ্চ লওঁ বেঞ্চখন ব্লেক কালাৰ থাকে ব্লেক অৰ্থাৎ আমি জল সেই বস্তুবোৰ যদি আমি দক্ষিণ পূবৰ ফালে লৈ যাওঁ তেতিয়া প্ৰব্লেম হোৱা দেখা যায় সেইকাৰণে যদি আমাৰ ইনষ্ট্ৰুমেণ্টখিনি ৰঙা হয় বা সেউজীয়া হয় তেতিয়া আমি দক্ষিণ পূবত কৰিব পাৰোঁ আৰু আমি যিহেতুকে জিম মাৰোঁতে আমি সদায় সকলোৱে মন কৰোঁ জিম মাৰিবলৈ আমাৰ এখন মিৰৰ আইনা দৰকাৰ হয় কাৰণ আইনা নচোৱাকৈ আপুনি জিম মাৰিব নোৱাৰে কাৰণ আপোনাৰ খেলি মেলি হৈ যাব সেইকাৰণে সকলোৱে আইনা চাই জিম মাৰে হাত বেকা হৈ গ'লে মাচুলটো বেকা হৈ যাব পাৰে চ' সেইকাৰণে দক্ষিণ পূবত আমি জিম কৰিব পাৰোঁ আমি কিন্তু আইনাখন এভইড কৰিব লাগিব তাত আৰু ব্লেক কালাৰটো এভইড কৰিব লাগিব বাকী উত্তৰ পশ্চিমৰ ফালে জিমটো যদি আমি কৰোঁ উত্তৰ পশ্চিম দিশটো আমাৰ ঘৰখনৰ ছাপৰ্ট ছিষ্টেম আমি জিম কেলৈ কওঁ ছাপৰ্ট ছিষ্টেম আমাৰ হেল্থটো ভাল হৈ থাকিব লাগিব উত্তৰ পশ্চিমৰ ফালে যদি আমি জিম কৰিব পাৰোঁ সেইটো বেষ্ট তাত আমাৰ আইনাও চলি যায় ৰঙা কালাৰো চলি যায় সেউজীয়াও চলি যায় ক'লাও কালাৰ চলি যায় চ' সকলো ফালৰ পৰা যদি আমি মাল্টিপল গোটেই বস্তুটো চাওঁ তেতিয়া উত্তৰ পশ্চিমৰ জিমটো হ'ল চবচে বেষ্ট জিম বা পশ্চিমৰ ফালে কৰিব পাৰে সেইকেইটা আৰু বাকী যদি আমাৰ জেগা নাই বেলেগ দিশত কৰিব পাৰে খালি দক্ষিণ পূবতো কৰিব পাৰিব আমাৰ আইনাখন এভইড কৰিব লাগিব এতিয়া মই কওঁ কোনকেইটা দিশ আমি এভইড কৰিব লাগিব সেইটো হ'ল দক্ষিণ আৰু দক্ষিণ পশ্চিমৰ মাজৰ দিশটো দক্ষিণ পশ্চিম বুলি কয় তাত যদি জিম কৰোঁ আমি জিমৰ পাৰফেক্ট ৰিজাল্ট আমি ল'ব নোৱাৰিম কাৰণ সেইটো হ'ল আমাৰ ঘৰখনৰ ডিছপ'জেলৰ জেগা তাত জিম থাকিলে আমি শাৰীৰিক আমি পৰিশ্ৰম কৰিব পাৰিম কিন্তু তাৰ পৰা আমাৰ ঘৰলৈ যিটো আহিব লাগে নহ'ব আৰু এটা দিশ আছে য'ত জিম কৰি আপোনালোকে শান্তি নাপাব যদি আছে ঘৰত এটা দিশ কৰি চাব পাৰে তাত আপোনালোকে শান্তি নাপাব সেইটো হ'ল পশ্চিম আৰু উত্তৰ পশ্চিমৰ মাজৰ দিশটো সেই দিশটো হ'ল ডিপ্ৰেশ্যনৰ জেগা তাত আমি জিম কৰিলেও আমি অশান্তি পাম সেই দুটা দিশ আপোনালোকে এভইড কৰিব পশ্চিম আৰু উত্তৰ পশ্চিমত ভাল পশ্চিম আৰু উত্তৰ পশ্চিমৰ মাজৰ দিশটো তাত নকৰিব দক্ষিণ আৰু দক্ষিণ পশ্চিমৰ মাজৰ দিশটো নকৰিব কিন্তু জিমৰ বেষ্ট দিশটো হ'ল উত্তৰ পশ্চিম তাত আমাৰ আইনাও চলিব ক'লা ৰঙো চলিব জিম ইকুইপমেণ্টছখিনি তাত থ'লেও ভাল বা বেঞ্চখন আমাৰ ৰঙা কালাৰ হওক সেউজীয়া হওক ক'লা হওক তাত চলি যাব চ' চব ফালৰ পৰা চাবলৈ যদি যাওঁ উত্তৰ পশ্চিম দিশত যদি আমি এক্সাৰচাইজ কৰোঁ বা জিম বনাওঁ খুব ভাল বাকী বোলে আমাৰ ঘৰত জেগা নাই সব দিশতে কৰিব পাৰিব খালি মই যিকেইটা দিশ এভইড কৰিবলৈ ক'লোঁ তাত এভইড কৰিব আৰু দক্ষিণ পূবত
আইনাখন এভইড কৰিব সকলো স্বাস্থ্যৱান হৈ থাকক সকলোৱে নিৰাপদে থাকক তাকে কামনা কৰিছোঁ আজি আহোঁ আমাৰ অনুষ্ঠানৰ প্ৰশ্নোত্তৰ শিতানলৈ প্ৰথম প্ৰশ্নটো কৰিছে গায়ত্ৰী বৰা ফুকন বাইদেৱে আমাৰ ঘৰটো দক্ষিণমুৱা আৰু উত্তৰ পূবত আছে পশ্চিম দিশে বেলেগ মানুহৰ ঘৰ আছে যাৰ বাবে দক্ষিণৰ বাহিৰে বেলেগ দিশত ঘৰৰ ব্যৱহৃত পানী পেলাব নোৱাৰি কি কৰিলে ভাল হ'ব ব্যৱহৃত পানী আপোনালোকে পেলাব পাৰিব দক্ষিণৰ ফালে টিউবৱেল আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰ টেংক সেইটো বেয়া সেইকাৰণে আপোনাৰ ব্যৱহাৰ কৰা পানী দক্ষিণৰ ফালে পেলাব পাৰিব যদি আপোনালোকৰ দক্ষিণৰ ফালে ড্ৰেইন আছে বা ৱাল আছে এটা কাম কৰিব PVC পাইপ মাটি তলেদি নি পেলাই তলে পেলাই দিব পাৰিব পানীটো ওলাই থাকিলে হ'ল তেওঁ বহুত দূৰলৈ চিন্তা কৰিছে ইমান চিন্তা নকৰিব পানীটো ওলাই যোৱাৰ কাৰণে সেই জেগাখনত আপোনালোকে পাইপ দি পেলাই আণ্ডাৰগ্ৰাউণ্ড কৰি পাইপটোৱে পানীটো উলিয়াই দিয়ক তেতিয়া কোনো প্ৰব্লেম নাই আৰু মাটি দি ফিল আপ কৰি দিব আনৰ কাৰণেও যিহেতু চিন্তা কৰিছে আৰু লগতে তেওঁ নিজৰ কাৰণে চিন্তা কৰিছে কাৰণ মাটিৰ তলত পানী থাকে আমি য'তে থিয় হৈ আছোঁ তাত পানী থাকে চ' পাইপডাল দি পানী যাব দিয়ক ওপৰত মাটি ফিল আপ কৰি দিয়ক প্ৰব্লেমটো ছল্ভ হৈ যাব একেবাৰে সহজ উপায় আপুনি চিন্তা নকৰিব হয় জিতু গগৈ দাদাই লিখিছে মোৰ ঘৰৰ মূল দুৱাৰ পশ্চিমত আছে কিবা হ'ব নেকি দাদা অকণমান চিন্তাত আছোঁ পশ্চিমৰ দুৱাৰখনৰ মাজত পশ্চিমৰ আমি যদি 0 ডিগ্ৰীত নৰ্থ বুলি ভাবোঁ মই আজি অকণ টেকনিকেলি বুজাবলৈ চেষ্টা কৰিছোঁ কেলৈ মইতো কোৰ্চটা আৰম্ভ কৰি আছোঁ আপোনালোকে কোন জইন কৰিব খুজিছে মই গম পোৱা নাই যদি আজি মই সৰু বাস্তু এটা মই বুজাই লৈছোঁ আমি যদি কম্পাছত দি পেলাই চাওঁ যিটো নৰ্থ ডিগ্ৰী হ'ব সেইটো হ'ল 0 ডিগ্ৰী নৰ্থ তাৰপৰা 90 ডিগ্ৰীত আমাৰ পূব আহিব 180 ডিগ্ৰীত আমাৰ দক্ষিণ আহিব 270 ডিগ্ৰীত আমাৰ পশ্চিম আহিব যদি পাৰে ডিগ্ৰীটো উলিয়াই চাব যদি 270 ডিগ্ৰীত আপোনালোকৰ দৰ্জাখন পৰিছে এখন বেছ দৰ্জা ডিগ্ৰী ৱাইজ চাব লাগিব সেইকাৰণে মই ক'লোঁ মই যিটো কোৰ্চ কৰাবলৈ গৈ আছোঁ তাত আমি সেই স্কেল পাত দিওঁ এখন ৰাউণ্ড স্কেল থাকে য'ত আমি তিতা নিকিটা নিৰ্ণয় কৰিবলৈ ভাল হয় আৰু কি হয় আমাৰ ঘৰখনৰ উত্তৰটো কিমান ডিগ্ৰী বেকা হৈ আছে বেকা হৈ থাকিলে সেই ডিগ্ৰীত নৰ্থটো তেনেকৈ বেকা কৰি ল'ব লাগিব তেতিয়া উত্তৰ পূব পশ্চিম কেনেকৈ বেকা হৈ থাকে ওলাই যাব এইটোৱে আমি ভুল কৰোঁ চকুৱে আন্দাজত যে এইটো উত্তৰ এইটো পশ্চিম আচলতে ঘৰটো জোখমাখ কৰি স্কেল পাত বহালেহে আমি সঠিকটো কৰিব পাৰোঁ আপোনাক মই ক'লোঁ 270 ডিগ্ৰীত যদি আপোনালোকৰ গেটখন আছে বা মূল দৰ্জাখন আছে সেই দৰ্জাখনে আপোনালোকৰ ঘৰত কোনো প্ৰব্লেম নিদিয়ে সেই দৰ্জাখনে আপোনালোকৰ ঘৰলৈ লাভ গেইনছ উন্নতি পইচা প্ৰফিট আনিব সেইটোৱে সেইকাৰণে স্কেল পাত বহাই চাব লাগে আৰু সেইটো কাৰণে মই এটা সহজ কোৰ্চ আৰম্ভ কৰিছোঁ যিটো কোৰ্চৰ দ্বাৰা আপোনালোকে নিজে ঘৰতে বহি সেই কামখিনি চাব পাৰিব বহুতে দিশ নিৰ্ণয়ত সাধাৰণতে ভুল কৰে সেইটোকে মই শিকাবলৈ চেষ্টা কৰিছোঁ কাৰণ আজি ইমান বস্তু আমি হেৰি কৰিলোঁ চবৰে একেটা প্ৰশ্নে হৈ আছে যদি চবেই স্কেল পাত বহাই চাই দিয়ে ইজিলি গম পাই যাব স্বপন চৰকাৰে লিখিছে অৰ্পণ দা আমাৰ ঘৰখন পূবমুৱা হৈ আছে কিন্তু দক্ষিণ পশ্চিম দিশত পানীৰ উৎস আছে কিবা অসুবিধা হ'ব নেকি জনাবচোন দক্ষিণ পশ্চিমৰ পানীৰ উৎসটো যদি আপোনালোকৰ টিউবৱেল থাকে আজিকালি টিউবৱেলটো বেন কৰি মাটি তলেদি লৈ আহিব পাৰে আনি পেলাই আপুনি উত্তৰ পশ্চিম বা উত্তৰৰ ফালে উলিয়াই ল'ব পাৰে আৰু মাটি দি ফিল আপ কৰি দিব পাৰে সেইটো এটা বৰ ডাঙৰ আপোনালোকে আমি আগতে কৈছিলোঁ যে এইটো নাইকিয়া কৰি দিয়ক এটা সহজ উপায় এইটো মই নিজে ভাবি পেলাই বহুতৰ ঘৰত কৰি পেলাই বহুতৰ প্ৰব্লেম ছল্ভ হৈছে এইটো প্ৰেক্টিকেলি টেষ্টেড আৰু এইটো মই প্ৰমাণ পাই পেলাই কৈছোঁ যদি পানীৰ বৰিং আছে পানী বৰিংটো মাটিৰ পৰা অকণ তলত বেন কৰি লৈ আহিব পাৰিব আজিকালি মটৰে পানী দিব পাৰে মাটি তলে লৈ আহি পেলাই ভাল দিশ এটা উলিয়াই দিলে হৈ গ'ল আৰু বাকীখন মাটি ফিল আপ কৰি দিব এইটো মই ৰিস্ক লৈ পেলাই 2-3 ঘৰত মই চেষ্টা কৰিছিলোঁ আৰু তেওঁলোকৰ প্ৰব্লেমখিনি ছল্ভ হোৱা দেখা সফল পাইছে হয় পাছৰ প্ৰশ্নোত্তৰ গৰাকীলৈ আহিছোঁ মল্লিকা কাকতি ফুকন বাইদেৱে লিখিছে ছাৰ আমাৰ ঘৰটো পূব ফালে মুখ কৰি বনোৱা হৈছে দক্ষিণে 2টা ৰুম আছে মেইন ৰাস্তাটো দক্ষিণত হোৱাৰ বাবে পদূলিটো দক্ষিণে অৱস্থিত কিন্তু এতিয়া ভাই ককাই বেলেগ হোৱাৰ বাবে আমাৰ দক্ষিণে থকা ৰুম 2টা ভাগত পৰিছে সেইবাবে পূবফালে থকা ৰুমটোৱেদি বাহিৰলৈ যোৱা দুৱাৰ উলিয়াব বিচাৰিছোঁ দুৱাৰখন দক্ষিণে পৰিব এতিয়া আমাৰ আগফাল দক্ষিণে পৰিব কিবা হ'ব নেকি মানে তেতিয়া আপোনালোকৰ দৰ্জাখন দক্ষিণ পূবত হ'ব দক্ষিণ পূবৰ দৰ্জাখনত মই আপোনালোকক ভয় খুৱাই দিয়া নাই দক্ষিণ পূবৰ দৰ্জাখনে অকণমান ঘৰত অলপ ঘটনা হোৱাৰ চান্সটো বাঢ়ি যায় কেতিয়াবা দুখ পোৱাই হওক বা লোকচানে হওক বা দক্ষিণ পূবটো অগ্নিৰ দিশ কেতিয়াবা এখন অগ্নি ৰিলেটেড প্ৰব্লেমো হ'ব পাৰে সেইকাৰণে ভয় কৰিলে কোনো কথা নাই কিন্তু সেই দৰ্জাখন আপোনালোকে ঘৰতে বহি
ঘৰতে থাকি একদম বেলেঞ্চ কৰিব পাৰিব সেইটো হ'ল দুৱাৰৰ তলিত ইটো খুটা পৰা ইটো খুটালে এটা ৰঙা টেপ লগাব 3 ইঞ্চি বহল অনলাইন এমাজনতে হওক ফ্লিপকাৰ্টতে হওক 3 ইঞ্চ ৰেড টেপ মাৰি দিব আহি যাব ঘৰলে দুৱাৰৰ তলিত ইটো খুটা পৰা ইটো খুটা লগাই ল'ব লাগিব আৰু পাৰ্মানেণ্ট আমি যিটো বস্তু লগাবলৈ দিওঁ সেইটো আমি ভিজিট কৰিলে দিওঁ আৰু সেইবোৰ বস্তু শিকাম মই কোৰ্চত যিখিনিয়ে কোৰ্চ কৰিব তেওঁলোকে নিজে পাৰিব প্ৰিভেনশ্যন যিহেতু ল'বই লাগিব এই সহজ উপায় 200-250 টকা ল'ব আপোনাৰ দৰজাখন বেলেঞ্চ হৈ যাব কোনো প্ৰব্লেম নিদিয়ে হয় দীপশিখা কলিতা বাইদেৱে লিখিছে মোৰ পানী টেংকিটো দক্ষিণ ফালে আছে আৰু টেংকিৰ ৰং হ'ল ক'লা ভালনে বেয়া জনাবচোন ছাৰ আৰু ৰং সলাব লাগিব নেকি বাৰু দক্ষিণ ফালে আছে পানী টেংকিটো মানে ঘৰৰ ওপৰত আছে ঘৰখনৰ একো কামতে সফল হ'ব পৰা নাই ওপৰত বুলি জনোৱা নাই দক্ষিণ ফালে বুলিহে জনাইছে হয় যদি ওপৰত আছে সেইটো পশ্চিমৰ ফালে লৈ আহিব হয় সেইটো এটা উপায় আৰু কোলা ৰংটোতো দক্ষিণত ভাল নহয় আৰু পানী টেংকিটো যেতিয়া তাত আছে মোৰ মতে বৰিঙো থাকিব পাৰে যদি বৰিং আছে উত্তৰ ফালে লৈ আহক আৰু টেংকিটো উত্তৰ পশ্চিমৰ ফালে লৈ আহক আৰু যদি আপোনালোকে অলপ দিন চাব খুজিছে যে মোৰ প্ৰব্লেম এইটো বা আচলতে বাস্তুটো এনেকুৱা বস্তু নহয় আপুনি মোক প্ৰশ্ন এটা কৰিলে আপোনাৰ ঘৰত টেংকি এটা দেখিলে এইটোৱে প্ৰব্লেম দিছে সেইটো আপোনালোকে বুজি নাপায় সেইটো বাস্তুশাস্ত্ৰবিদে গম পাব যে কি হৈছে সেইটো মই বুলি নাযাকে হওক মাতি পেলাই আপোনালোকে যদি দেখুৱায় তেতিয়া ভাল হ'ব আৰু যদি আপোনালোকে চাব খুজিছে যে এইটো কাৰণে মোৰ প্ৰব্লেম হৈছে নি অলপ দিনৰ কাৰণে সেই টেংকিটো ৰঙা কালাৰ কৰি চাওক যদি প্ৰব্লেম চল্ভ হোৱা পায় ৰঙা কালাৰ কৰা থাকক বৰষা শৰ্মা বাইদেৱে লিখিছে ছাৰ আমাৰ ঘৰখন উত্তৰমুখী ঘৰৰ মূল দুৱাৰ এখন পশ্চিমমুখী অৰ্থাৎ দুখন আছে ঘৰৰ মূল দুৱাৰ আৰু এখন দক্ষিণমুখী দুৱাৰ আছে আৰু পানী টেংকিটো দক্ষিণ দিশত আছে ভালনে বেয়া জনাবচোন পানী টেংকিটো দক্ষিণত ভাল নহয় হয় বাকি উত্তৰ আৰু পশ্চিমৰ দৰজাখনৰ প্ৰব্লেম দিব নহয় পশ্চিমমুখী বুলি কৈছে পশ্চিম আৰু উত্তৰখন একো নাই দক্ষিণমুখী দৰজাখনত আপোনালোকে এটা কাম কৰিব মই ইয়াৰ আগৰ প্ৰশ্নতে কৈছিলোঁ এটা ৰঙা টেপ লগাই ল'ব ৰিক্স ল'ব নালাগে বাকী উত্তৰ আৰু পশ্চিমৰ ফালৰ দৰজাখন মোৰ মতে ভালেই হ'ব লাগে সেইটোৱে সাবিত্ৰী শৰ্মা বাইদেৱে লিখিছে আমাৰ ঘৰৰ দক্ষিণ পূবত পানীৰ পাইপ আছে ভালনে বেয়া পানীৰ পাইপত একো নহয় মোক বহুতে পানী বৰিং বুলি কোৱা নাই পাইপ বহুতে মোক ফোন কৰিছে এতিয়া গভৰ্ণমেণ্টৰ পানীটো আহি আছে বোলে মই যদি জাৰ্ণিও কৰি থাকোঁ মোক ফোন কৰে মই একদম পটককৈ প্ৰশ্ন এটা কৰিছোঁ দেই আজি মানে পানী পাইপডাল মানে চবৰে ঘৰত কানেকশ্যন দিবলৈ আহে নে এই দক্ষিণ ফালে আহিছে আমাৰ অমুক মই কৈছোঁ পানীৰ পাইপ ৱাটাৰ ছাপ্লাই পাইপ যোনফালেদি আহে পানীৰ পাইপৰ পৰা যিটো টেপ লগাব বোলে দক্ষিণ পূবতো কৈছে তাক কোনো প্ৰব্লেম নিদিয়ে প্ৰব্লেম দিব মাটিৰ তলৰ পানীটো যদি বৰিং আহে টিউবৱেল আহে কুঁৱা আহে তেতিয়া প্ৰব্লেম দিব যিটো আমাৰ চৰকাৰী পানী বা মিউনিচিপালিটি পানী বা আৰবানৰ পানী আহে সেই পাইপডাল যোনফালেদি আহি কানেকশ্যন হৈছে কোনো প্ৰব্লেম নাই অৰ্থাৎ বৈ থকা পানী নহয় জানো একো নাই পাইপৰ ভিতৰদি আহে কোনো কথা হয় প্ৰণতি বৰুৱা বাইদেৱে লিখিছে উত্তৰ পূব দিশত লেট্ৰিনৰ টেংকি আছে আৰু টয়লেট চিটটোত বহিলে উত্তৰ পূবৰ ফালে পিঠি দিব লাগে না সেইটো কথা নহয় আচলতে আপোনালোকৰ টেংকিটো মোৰ মতে উত্তৰ পূবত নাই উত্তৰ পূবত থকা না আপোনালোকে মোক ক'লেচোন যে আমাৰ কাৰোবাৰ বেয়া বেমাৰ হৈছে কিডনি প্ৰব্লেম এনেকুৱা হোৱা দেখা যায় দেই তেওঁ লিখিছে অৰ্পণদা যে কিবা সমস্যা হ'ব পাৰে নেকি মই আপোনালোকৰ ঘৰত এটা প্ৰশ্ন সুধিছোঁ আপোনালোকৰ ঘৰত চাব কাৰোবাৰ কনষ্টিপেশ্যনৰ প্ৰব্লেম হ'ব পাৰে আপোনালোকৰ যিটো দিশ আছে উত্তৰ পূব আৰু পূবৰ মাজৰ দিশখনত আছে কনষ্টিপেশ্যনৰ প্ৰব্লেম হ'ব পাৰে বা মাইকী মানুহৰ মাহেকীয়া তেনেকুৱা অলপ প্ৰব্লেম হ'ব পাৰে সেইটো কাৰণে ভয় খাবলৈ একো নালাগে তাত থাকিবলৈ দিয়ক টয়লেট চিটটোৰ চাৰিওফালে সেউজীয়া টেপ লগাব লাগিব আৰু পাৰ্মানেণ্ট চলিউশ্যনটোৰ কাৰণে আমি মাতিলে আমি দিবগৈ পাওঁ চাইজ দি জোখ মাক কৰি আচলতে দিশটো নিৰ্ণয় কৰিবই লাগিব অৰ্পণদা এতিয়া আহিছোঁ আজি অনুষ্ঠানৰ শেষৰ প্ৰশ্নলৈ লিখিছে ইৰা বৰা বাইদেৱে নমস্কাৰ ছাৰ আপোনাক ধন্যবাদ জনাইছোঁ আপোনাৰ অনুষ্ঠান চাই ভাল লাগে বহু কথা শিকিব পাৰিছোঁ আমাৰ ঘৰৰ পূবফালে লেট্ৰিন বনোৱা হ'ল অসুবিধা হ'ব নেকি আমাৰ ঘৰটো উত্তৰ ফালে মুখ্য দুৱাৰ আছে অলপ চাই দিবচোন পূবৰ ফালে টয়লেট থাকিলে পূবৰ পৰা দক্ষিণ পূবৰ মাজৰ দিশখন হ'লে একো প্ৰব্লেমে নাই মোৰ মতে আপোনালোকৰ সেইটো দিশতে পৰিছে পূবত পৰা নাই আপোনালোকে কম্পাছ এটা লৈ চাব কম্পাছটোত উত্তৰটো যদি বাওঁফালে অকণ বেকা হৈ আছে তেতিয়া কোনো প্ৰব্লেমেই হ'ব নালাগে এবাৰ চাই ল'ব আৰু এইখিনি প্ৰশ্নৰ কাৰণে মই এই কোৰ্চটো আৰম্ভ কৰিম বুলি কৈছোঁ যদি পাৰে আপোনালোকে এবাৰ মোক ফোন কৰিব এবাৰ জইন কৰি দিব তাত আপোনালোকে স্কেল কম্পাছ চব পাব মই এপ্ৰিলৰ ২৬ তাৰিখৰ পৰা কোৰ্চটো আৰম্ভ কৰিম অৰ্পণদা আমি যিহেতু বহুতো প্ৰশ্ন আমাৰ
এই খণ্ডগীতাত ল'লোঁ যোৱা 2টা বছৰে আৰু লগতে আপুনিও বহুতৰে ঘৰ ভিজিট কৰি বহুতো সমস্যা আপুনি দেখিবলৈ পালে বা তেনেধৰণৰ বেছি সংখ্যক সমস্যা আপুনি কেনেধৰণে পালে যে টয়লেটৰ সমস্যা বেছি বা সদায় এখন ঘৰ বাস্তুসন্মত হোৱাৰ পিছতো কালাৰ দি দিয়ে কৰিব পাৰে কালাৰ দি দিয়ে কৰে মই বহুত মানুহৰ ঘৰত বাস্তুসন্মত ঘৰত মই বহুতৰ ঘৰত গৈছোঁ উত্তৰ পূবৰ ফালে যদি পিংক কালাৰ থাকে ঘৰত বেমাৰ আজাৰ হোৱা দেখা যায় সেইটো আৰু পিংক কালাৰ অবজেক্ট যদি ৰেক এটাও থাকে বা আলমেৰা থাকে সেইকেইটা পাৰিলে উত্তৰ পূবৰ ফালে পিংক মেৰুন কালাৰটো আৰু টয়লেট কিটচেন এভইড কৰক আৰু দক্ষিণ পশ্চিমৰ দৰজাখন বাকী চব বেলেঞ্চ হৈ যাব এইকেইটা এভইড কৰক বাকীখিনি ঠিক হৈ যাব ধন্যবাদ অৰ্পণ দা সকলো উত্তৰ দিয়াৰ বাবে দৰ্শকসকলৰ হৈও আপোনাক ধন্যবাদ জনাইছোঁ পুনৰ লগ পাম এটা নতুন খণ্ডত তেতিয়ালৈকে দৰ্শকসকল চাই থাকিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান আৰু লগতে প্ৰিয় চেনেল ঘৰে ঘৰে বাস্তু শাস্ত্ৰ ধন্যবাদ